আজিৰ ভিডিঅ'ত মই আপোনালোকক কৈ দিম যে চেগান্দান নামৰ ব্যক্তিজনৰ ইমানে পইচা আছে যে য'ত নেকি আপোনালোকে 100-200জন মানুহ হিচাপ কৰিও যেন তাৰ পইচাটো কেতিয়াও শেষ নহ'ব। কমচে কম 1 বছৰ বা 2 বছৰ লাগিব পাৰে তাৰ পইচা হিচাপ কৰি। ডুবাই চহৰত ইমানেই তাৰ পইচা আছে যে য'ত নেকি আমি 1 বছৰ আমি পইচাটো গিনতি কৰিও যেন আমি শেষ কৰিব নোৱাৰিম। কিন্তু চেগান্দান নামৰ ব্যক্তিজনৰ ইমানেই পইচা পানীৰ দৰে পেলাই দিয়াৰ পাছতো তাৰ পইচা কিয় আজিলৈকে শেষ হোৱা নাই। আজিৰ ভিডিঅ'ত মই আপোনালোকক কৈ দিম। তাৰ আচল নামটো হ'ল চেগান্দান বিন মহম্মদ বিন ৰাছিদ অল মাকদম। পানীৰ কথাটো ক'বলৈ গ'লে মানে ইয়াত এনেকুৱা এটা ইয়াত আছে তাৰ য'ত নেকি 1 কোটি টকীয়া ইয়াত আমি পানী চলা হয়, য'ত নেকি আমি স্প্লেণ্ডাৰ বুলি জনা যায়। ইয়াৰ ভিতৰত এনেকুৱা এটা ফেচিলিটি আছে য'ত নেকি খোৱা বোৱাৰ পৰা ধৰি আপুনি দৰমহালৈকে ইমানেই টকা পায় য'ত নেকি এই জবটো পাবৰ কাৰণে আপুনি বহুতখিনি এক্সাম পাৰ কৰি যাব লাগিব। তেখেতক আমি ইনষ্টাগ্ৰামত পাজা বুলি চিনি পাওঁ। অকল এইটোৱে নহয়, আৰু তাৰ $4 মিলিয়ন এটা ইয়াত আছে য'ত নেকি আমি ডুবাই ইয়াত বুলি জনা যায়। এই ইয়াতটো চলাবৰ কাৰণে তেওঁ অকল 90জন ড্ৰাইভাৰৰ প্ৰয়োজন থকা হৈছিল। অকল এইটোৱে নহয়, তাৰ বহুতখিনি ইয়াত আছে য'ত নেকি ডুবাই বিচৰ ইয়াত এনেকুৱা বহুত আছে, আৰু তাৰ ব্ৰাদাৰ বাগৰ বহুতখিনি এনেকুৱা ইয়াত আছে য'ত নেকি তেখেতৰ ভাইও এনেকুৱা ইনকম কৰে। দুটাকৈ এনেকুৱা পইচা মিলাই পিনি এনেকুৱা বহুতখিনি টকা আছে বুলি আমি গম পোৱা যায়। পানীৰ চলাটো বাদ কৰি এতিয়া আমি মাটিৰ চলাটোলৈ আহোঁ। এতিয়া মাটিৰ চলাটো ক'বলৈ গ'লে মানে তাৰ এনেকুৱা মাৰ্চিডিজ আছে য'ত নেকি লেম্বৰগিনি, য'ত নেকি এনেকুৱা গাড়ী আমি দুবাৰ কোনো মানুহে এনেকুৱা চলাব নোৱাৰে। এনেকুৱা গাড়ী চলাই য'ত নেকি এই গাড়ীটো অহাৰ লগে লগে তেওঁ আহিছে বুলি আমি গম পোৱা যায়। আৰু এনেকুৱা তাৰ গাড়ী আছে য'ত নেকি ফাৰাৰী লাফাৰাৰী আৰু লেম্বৰগিনি বিনে, মেকলাৰেন P1, বুকাটি ভেৰন, ফেৰাৰী F12 আৰু অষ্টন মাৰ্টন 177ও আছে তাৰ ভাগৰ। ইহঁতৰ ইমানেই গাড়ী আছে য'ত নেকি ডুবাই দেশখনৰ 80তকৈ বেছি গাড়ী থকা বুলি ইহঁতক চিনি পোৱা যায়। আৰু প্ৰথমতে সি গাড়ীবিলাক কিনি প্ৰথমতে সি মেকিং কৰিব নিজৰ কোম্পানীত মেকিং কৰি এনেকুৱাকৈ সজায় য'ত নেকি তাত এনেকুৱা কেমেৰা লগাব, আৰু তাৰপিছত গোটেই গাড়ীৰ কভাৰটো সোণ লগাব। আৰু আমি জানো যে 1 কেজি সোণৰ দাম যদি 30 লাখ টকাৰ হয়, তেতিয়াহ'লে গোটেই গাড়ীখনৰ সোণৰ দাম কিমান হ'ব আপোনালোকে নিজে ভাবি চাব। অকল এইটোৱে নহয় যে তেওঁ অকল জীৱ জন্তু পোহে, এই জীৱ জন্তুবিলাকৰ ভিতৰত উট আছে, বাঘ আছে, আৰু এনেকুৱা বিভিন্ন ধৰণৰ তেখেতে জীৱ জন্তু পোহে। আৰু এই জীৱ জন্তুবিলাকৰ ইমানেই তাৰ পইচা খৰচ কৰি থৈ দিছিল য'ত নেকি কোটি আমি য'ত নেকি ভাবিও যেন শেষ কৰিব নোৱাৰোঁ। তেখেতে ইমানখিনি পইচা থাকি এসময়ত এনেকুৱা এটা বেমাৰ হৈছিল যে য'ত নেকি এই বেমাৰটো তেখেতৰ কেঞ্চাৰ বেমাৰ হৈছিল। এই কেঞ্চাৰ বেমাৰ ফলত তেখেতে এনেকুৱা এখন হস্পিটেলত ডুবাইত কৰিলে য'ত নেকি এই ডুবাইত ইমানেই তেওঁ পইচা খৰচ কৰি দিলে যে এই ডুবাইত তেখেতৰ 80তকৈ বেছি পইচা খৰচ কৰা তেখেতৰ ব্যক্তি হিচাপে তেখেতৰ জনাজাত হ'ল এই হস্পিটেলখনত।